40% মুছলমান জনসংখ্যাৰ পাছতো শান্তিত আছে অসম। ওয়াকফ আইনৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। দেশৰ এখন বিপৰীত প্ৰতিছবি দেখা গৈছে অসমত। দেখা পোৱা নাই ওয়াকফ আইনৰ বিৰুদ্ধে কৰা বিশাল প্ৰতিবাদৰ দৃশ্য। ইয়াৰ মাজতে ওয়াকফ সংশোধনী আইনৰ প্ৰতিবাদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। ওয়াকফ আইনক লৈ মুছলমানে কৰা প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়াকৈ সংসদত গৃহীত হোৱা ওয়াকফ সংশোধনী আইনক লৈ দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্ক আৰু বিক্ষোভৰ সৃষ্টি হৈছে। ওয়াকফ সংশোধনী আইনক লৈ উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ। ৰাজ্যখনৰ মুৰ্ছিদাবাদ, হুগলী আৰু দক্ষিণ 24 পৰগনা জিলা অঞ্চলত সংঘটিত হৈছে হিংসাত্মক ঘটনা। এতিয়ালৈকে ওয়াকফৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাত 3জন লোকৰ মৃত্যু হৈছে। ইফালে কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে বিধানসভাৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰীয়ে। কিন্তু ইয়াৰ সম্পূৰ্ণ এখন বিপৰীত প্ৰতিচ্ছবি দেখা গৈছে অসমত। দেখা পোৱা নাই ওয়াকফ আইনৰ বিৰুদ্ধে কৰা বিশাল প্ৰতিবাদৰ দৃশ্য। ইয়াৰ মাজতে ওয়াকফ সংশোধনী আইনৰ প্ৰতিবাদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। ওয়াকফ আইনক লৈ মুছলমানে কৰা প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, অসমৰ জনসংখ্যাৰ প্ৰায় 40% মুছলমান হোৱা সত্ত্বেও ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে মাত্ৰ 3টা স্থানতহে প্ৰতিবাদ হৈছে আৰু প্ৰতিটোতে 150তকৈও কম লোকেহে অংশ লৈছে। অসমৰ শান্তি শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে নিজৰ দায়িত্ব সুচাৰুৰূপে আৰু অতি সূক্ষ্ম নিৰীক্ষণৰ মাজেৰে পালন কৰাৰ বাবে আন্তৰিকতাৰে শলাগ লৈছো। তেওঁ লিখিছে, অসমত এতিয়া জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে ৰাইজে একত্ৰিত হৈ আমাৰ প্ৰাণৰ বহাগ বিহুটিক আনন্দ উল্লাস আৰু সম্প্ৰীতিৰে আদৰণি জনোৱাৰ বাবে আগ্ৰহেৰে প্ৰস্তুতি চলাইছে। পোষ্টত ৰাজ্যৰ 3টাকৈ স্থানত ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ হলেও শান্তিপূৰ্ণ আৰু সুপৰিচালিত বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, য'ত অতি কম সংখ্যক লোকেহে অংশগ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।